আজি এইটো ভিডিঅ'ত লৈ আহিছোঁ যে যিসকল ষ্টুডেণ্ট বি এ থাৰ্ড ছেমিষ্টাৰ পলিটিকেল চায়েন্স মেজৰ বা মাইনৰ লৈ পঢ়ি আছে তো তেওঁলোকৰ মেজৰ বা মাইনৰ ছাবজেক্টৰ পলিটিকেল চায়েন্সৰ যে চিলেবাছ কোনবিলাক হ'ব সেই চিলেবাছখিনি তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ জগতে ডিছকাছ কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি থাৰ্ড ছেমিষ্টাৰৰ যিটো পলিটিকেল চায়েন্স ছাবজেক্ট আছে সেই ছাবজেক্টৰ তোমালোকে চিলেবাছটো চাই লোৱা। বি এ থাৰ্ড ছেমিষ্টাৰ FIUGP সাবজেক্ট পলিটিকেল সায়েন্স মেজৰ এণ্ড মাইনৰ চিলেবাছ জিঅ'। এইটো আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এ থাৰ্ড ছেমিষ্টাৰৰ পলিটিকেল চায়েন্স ছাবজেক্টৰ মেজৰ আৰু মাইনৰৰ চিলেবাছ। তো প্ৰথম ছাবজেক্টটো তোমালোকে চোৱা। মেজৰ মাইনৰ 1 is পেপাৰ এণ্ড মাইনৰ 3 পেপাৰ নেম প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। তো যোনসকল ষ্টুডেণ্ট পলিটিকেল চায়েন্স মেজৰ বা মাইনৰ লৈ অনলি মেজৰ বা মাইনৰ লৈ পঢ়ি আছে গ্ৰেজুৱেশ্যন থাৰ্ড ছেমিষ্টাৰৰ, তো তেওঁলোকৰ ফাৰ্ষ্ট পেপাৰ যেহেতু মেজৰ লোৱা ষ্টুডেণ্টৰ দুটা পেপাৰ পলিটিকেল, তো এইটো আছিল ফাৰ্ষ্ট পেপাৰ যে প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। আৰু যোনসকল ছাত্ৰ ছাত্ৰী অনলি মাইনৰ লৈ পঢ়ি আছে তো তেওঁলোকৰো মাইনৰ দুটা পেপাৰ পলিটিকেল যদি লৈ আছে তো তেওঁলোকৰ দুটা পেপাৰ, তো তেওঁলোকৰ এইটোৱে হয় ফাৰ্ষ্ট পেপাৰ যে প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। আৰু ইয়াৰ লগত যেহেতু মাইনৰ 3 দি আছে, তো মাইনৰ 3 দি আছে তাৰ মানে যে যোনসকল ষ্টুডেণ্ট মেজৰৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী মাইনৰ পলিটিকেল যদি লৈছিল সেই মাইনৰ 3টো এইটোৱে হ'ব যে প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। তো ইয়াৰ চিলেবাছটো তোমালোকে চোৱা যে বিষয় হিচাপে লোক প্ৰশাসন। তো প্ৰথম ইউনিট নম্বৰ 1 যে কি বিষয় হিচাপে লোক প্ৰশাসন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এজ এ ডিচিপ্লিন। আৰু কেইটা টপিক দিয়া আছে প্ৰথম ইউনিটত 3টা টপিক পঢ়িব লাগিব তোমালোকৰ। প্ৰথম টপিকটো হ'ল অৰ্থ দিশ আৰু তাৎপৰ্য, আৰু দ্বিতীয় নম্বৰ টপিকটো দিয়া আছে লোক প্ৰশাসন আৰু ব্যক্তিগত প্ৰশাসন যে পাব্লিক এণ্ড প্ৰাইভেট এডমিনিষ্ট্ৰেশ্যন, আৰু 3 নম্বৰ টপিকটো হ'ল লোক প্ৰশাসনৰ কৰ্ম বিকাশ এভলিউশ্যন এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন। এই প্ৰথম ইউনিটত তোমালোকৰ 3টা টপিক পঢ়িব লাগে। তাৰপিছত নেক্সট ইউনিটটো হ'ল তোমালোকৰ দ্বিতীয় নম্বৰ গৈছে তান্ত্ৰিক প্ৰেক্ষাপট থিয়ৰিটিকেল প্ৰস্পেক্টিভ। এইটো আছিল তোমালোকৰ পলিটিকেল চায়েন্স প্ৰথম পেপাৰৰ যিটো প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন আছে, তো সেই ছাবজেক্টত তোমালোকৰ দ্বিতীয় নম্বৰ ইউনিট যে দ্বিতীয় নম্বৰ ইউনিটৰ কেইটা টপিক দি আছে, 5টা টপিক দি আছে। তো 5টা টপিকটো তোমালোকে চোৱা যে বৈজ্ঞানিক পৰিচালনা, ফ্ৰেডৰিক ইনছল টেইলৰ। তাৰপিছত আছে তোমালোকে দ্বিতীয় নম্বৰ টপিক যে প্ৰশাসনিক ব্যৱস্থাপনা লুথাৰ কুলিক লিণ্ডেল উইৰিক আৰু হেনৰি ফিয়েল, আৰু আমোলাতন্ত্ৰৰ আদৰ্শ স্বৰূপ আৰক্ষী মেক্স ৱেবাৰ মানৱ সম্পৰ্ক তথ্য, তাৰপিছত পাৰিপাৰ্শ্বিক দৃষ্টিভংগী। তো এইকেইটা আছিল তোমালোকৰ দ্বিতীয় নম্বৰ ইউনিটৰ টপিক। তো মই যিটো চিলেবাছটো ইংলিছ এণ্ড এছামিছ মিডিয়ামত দিয়া আছে, তো ইংলিছ এণ্ড এছামিছৰ মিডিয়ামত পঢ়ি থকা ছাত্ৰ ছাত্ৰী তোমালোকে চাই লোৱা। তাৰপিছত 3 নম্বৰ ইউনিট, তো থাৰ্ড ইউনিটটো হ'ব তোমালোকে ফাৰ্ষ্ট পেপাৰৰ যে বিষয় প্ৰশাসন। তো বিষয় প্ৰশাসনটো তোমালোকে চোৱা যে ইয়াত 3টা টপিক দি আছে প্ৰৱেশন পৰিসংখ্যান পদোন্নতি লোকসেৱা আয়োগ প্ৰয়োজনীয়তা ভূমিকা আৰু স্বাধীনতা, আৰু 4 নম্বৰটো আছে লোকসেৱাত নিৰপেক্ষতা। এই তৃতীয় নম্বৰ ইউনিটৰ তোমালোকে 3টা টপিক পঢ়িব লাগে। আৰু তোমালোকৰ ফাৰ্ষ্ট পেপাৰৰ মেজৰ আৰু মাইনৰৰ যিটো পলিটিকেল চায়েন্স থাৰ্ড ছেমিষ্টাৰৰ ফাৰ্ষ্ট পেপাৰ আছে, সেই থাৰ্ড পেপাৰৰ তোমালোকৰ শেষৰ ইউনিট 4 নম্বৰ ইউনিট গোট নম্বৰ 4 যে লোক প্ৰশাসন প্ৰধান দৃষ্টিভংগীসমূহ মেজৰ এপ্ৰচেছ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। ইয়াৰো কেইটা তোমালোকৰ টপিক পঢ়িব লাগে, ইয়াৰো 3টা টপিক নতুন লোকসেৱা দৃষ্টিভংগী আৰু নতুন লোক ব্যৱস্থাপনা সুপ্ৰশাসন আৰু নাৰীবাদী প্ৰেক্ষাপট। তো এই 4টা আছিল কি তোমালোকৰ পলিটিকেল চায়েন্স থাৰ্ড ছেমিষ্টাৰৰ ফাৰ্ষ্ট পেপাৰ প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ চিলেবাছ। তো চিলেবাছটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এইখন আছিল তোমালোকৰ ফাৰ্ষ্ট পেপাৰৰ চিলেবাছ। তো এতিয়া আহা যে তোমালোকৰ ছেকেণ্ড পেপাৰ মেজৰ আৰু মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ ছেকেণ্ড পেপাৰটোৰ নামটো কি হ'ব এইটো চোৱা। মেজৰ এণ্ড মাইনৰ ছেকেণ্ড পেপাৰ নেম হ'ল আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। তো এইটো আছিল কি পলিটিকেল চায়েন্স থাৰ্ড ছেমিষ্টাৰৰ মেজৰ বা মাইনৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ যিটো পলিটিকেল ছেকেণ্ড পেপাৰ আছে সেই ছেকেণ্ড পেপাৰ, ইয়াৰ নামটো কি হয় আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। তো ইয়াৰ চিলেবাছটো চোৱা। ইয়াৰো সৰ্বমুঠ তোমালোকৰ 4টা ইউনিট পঢ়িব লাগে। তো এই 4টা ইউনিট তোমালোকে চাই লোৱা। তো প্ৰথম ইউনিটটো প্ৰথম গোট হ'ল চেপ্টাৰ নম্বৰ 1 যে তান্ত্ৰিক দৃষ্টিভংগী। তো ইয়াৰ কেইটা টপিক দি আছে, ইয়াৰো 4টা টপিক দি আছে। প্ৰথম টপিকটো হ'লে যে প্ৰাচীন বা ধ্ৰুপদী বাস্তৱবাদ আৰু নৱ বাস্তৱবাদ, উদাৰতাবাদ আৰু নৱ উদাৰতাবাদ, মাৰ্ক্সবাদী ধাৰণা, নাৰীবাদৰ দৃষ্টিভংগী। এই 4টা আছিল প্ৰথম ইউনিটৰ তোমালোকে 4টা টপিক।
এইটো আছিল কি পলিটিকেল থাৰ্ড সেমিষ্টাৰ সেকেন্ড পেপাৰ মেজৰ বা মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীৰ সেকেন্ড পেপাৰৰ প্ৰথম ইউনিট তাৰপিছত দ্বিতীয় নম্বৰ চেপ্টাৰটো হ'ল যে তোমালোকৰ 20 শতিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ইতিহাসৰ এক আভাস দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী ঘটনাসমূহ যে এন ওভাৰভিউ অফ 20 কান্ট্ৰি IR হিষ্টৰী ওয়ার্ল্ড ওয়ার 2 ওয়ান ওয়ার্ডস তো তোমালোকৰ এই দ্বিতীয় নম্বৰ চেপ্টাৰৰ তোমালোকৰ তিনিটা টপিক দিয়া আছে তিনিটা টপিক দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আৰু ফলাফলৰ বিষয়ে পঢ়িব লাগে আৰু তোমাৰ তাৰ পিছত দ্বিতীয় নম্বৰ টপিকত দিয়া আছে শীতল যুদ্ধৰ উৎপত্তি ক্ৰমবিকাশ আৰু অৱসান আৰু 3 নম্বৰ যেটো তোমালোকৰ টপিক দিয়া আছে দ্বিতীয় নম্বৰ চেপ্টাৰৰ যে পৰৱৰ্তী শীতল যুদ্ধ স্তৰ আৰু কেন্দ্ৰীয় শক্তিৰ উদয় তো এই তিনিটা আছিল তোমালোকৰ টপিক দ্বিতীয় নম্বৰ চেপ্টাৰৰ তাৰ পিছত নেক্সট তোমালোকৰ 3 নম্বৰ ইউনিট পলিটিক্যাল সায়েন্সৰ সেকেন্ড পেপাৰ 3 নম্বৰ ইউনিট হল বিশ্ব অৰ্থনীতি দা গ্লোবাল ইকোনমি তো বিশ্ব অৰ্থনৈতিক শৃংখলা আৰু ব্ৰেটিন উদ্যোগ সংস্থা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থাৰ বিষয় পঢ়িব লাগে তো ইংলিছ মিডিয়ামত দিয়া আছে তোমালোকে চাবা যে IMP WV এণ্ড WTO তাৰ পিছত দ্বিতীয় নম্বৰ টপিকটো দিয়া আছে এইটো 3 নম্বৰ আৰু 4 নম্বৰ হেকটল যে উদয়মান বহুপাক্ষিকতাবাদ G20 আৰু ব্ৰিক্সৰ বিষয় তোমালোকে পঢ়িব লাগে তৃতীয় নম্বৰ ইউনিটত যেটো পলিটিক্যাল সায়েন্স যেটো সেকেন্ড পেপার আছে থার্ড সেমিস্টাৰৰ সেকেন্ড পেপার 3 নম্বৰ ইউনিট এইটো আছিল তৃতীয় নম্বৰ যেটো চেপ্টাৰ তাৰপিছত তোমালোকে হেকৰ চেপ্টাৰ 4 নম্বৰ তোমালোকে চেপ্টাৰ নম্বৰ 4 গোট নম্বৰ আৰু 4 নম্বৰ যে সমকালীন বিশ্বৰ সমস্যাসমূহ তো কন্টেম্পোৰাৰী গ্লোবাল ইস্যু ইয়াৰ প্ৰথম টপিকটো চাৰিটা টপিক দিয়া আছে পাৰিপাৰ্শ্বিক বিষয়সমূহৰ তাৰপিছত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ তাৰপিছত তোমালোকৰ মানৱ নিৰাপত্তা হিউম্যান সিকিউৰিটি আৰু প্ৰব্ৰজন মাইগ্ৰেশ্যন তো এই চাৰিটা টপিক তোমালোকৰ 4টা ইউনিটৰ সেকেন্ড পেপাৰৰ থাৰ্ড সেমিষ্টাৰৰ এটা পঢ়িব লাগে তো এইটোই আছিল কি তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ যোনসকল ষ্টুডেন্ট মেজৰ বা মাইনৰ লৈ পঢ়ি আছে তো তেওঁলোকৰ দুটা পেপাৰ মেজৰ লোৱা ছাত্ৰ ছাত্ৰীৰ দুটা পেপাৰ তো ফাৰ্স্ট পেপাৰৰ নামটো হ'ল প্ৰস্পেক্টিভ এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন আৰু যোনসকল ছাত্ৰ ছাত্ৰী মেজৰ লোৱা ছাত্ৰ ছাত্ৰীৰ যেটো মাইনৰ পলিটিক্যাল সায়েন্স সাবজেক্ট আছে তো তেওঁলোকৰ এইটোই হয় মাইনৰ 3 যে প্ৰস্পেক্টিভ এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন তো এইটো আছিল সাবজেক্টৰ সিলেবাস তো সিলেবাসটো কিনে তোমালোকে চাই লবা তাৰপিছত আছিল মেজৰ আৰু মাইনৰৰ সেকেন্ড পেপাৰ এইটো আছিল থাৰ্ড সেমিষ্টাৰ পলিটিক্যাল সায়েন্সৰ সেকেন্ড পেপাৰ আন্ডাৰষ্টেণ্ডিং ইন্টাৰনেশ্যনেল ৰিলেশ্যন তো এইবিলাক আছে সিলেবাস তো সিলেবাসটো যদি তোমালোকে পিডিএফ লাগে তেনেহলে মোক কমেন্ট কৰিবা পিডিএফটো তোমালোকে ডেসক্ৰিপচন অথবা তোমালোকে কমেন্টত পিডিএফ লিংকটো দি দিম তো ভিডিওটো মানে আছে আৰু নেক্সট ভিডিও তোমালোকে কোন বিষয়ৰ ইম্পৰ্টেন্ট তোমালোকৰ কোৱেশ্চন আনসাৰ বা সিলেবাস লাগে সেইটো কমেন্ট কৰি জনাবা আজিৰ ভিডিওটো ইমানেই আছিল